ডাঙৰ খবৰ মছজিদৰ ইমামক আক্ৰমণ কৰা হৈছে। মছজিদৰ ইমাম জহুৰ আলীক ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে আৰু তাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে। ওদালগুৰিৰ ডিমাকুছিত সংঘটিত হৈছে এই ঘটনা। দুই ফৈদৰ মাজত সংঘাত লাগি আছিল, সংঘাতৰ সূত্ৰপাত হৈছিল আৰু তাৰ মাজতেই মছজিদৰ ইমাম জহুৰ আলীক এনেদৰে এতিয়া আক্ৰমণ কৰা হৈছে আৰু আক্ৰমণত আহত হৈছে মছজিদৰ ইমামগৰাকী। এটা ডাঙৰ খবৰ আমি এইমাত্ৰ লৈ অহাৰ চেষ্টা কৰিছোঁ। মছজিদৰ ইমাম জহুৰ আলীক আক্ৰমণ কৰা হৈছে। জহুৰ আলীৰ ওপৰত আক্ৰমণ চলাইছে। ওদালগুৰিৰ ডিমাকুছিত ইমামজনক দলবদ্ধ আক্ৰমণ দুৰ্বৃত্তই দলবদ্ধ আক্ৰমণ কৰাৰ খবৰ আহিছে। ৰাজহুৱা ভূমিক লৈ চলি আছিল দুই ফৈদৰ সংঘাত আৰু সেই সংঘাতৰ মাজতে এনেদৰে মছজিদৰ ইমামক আক্ৰমণ কৰাৰ খবৰ আহিছে। দুই ফৈদৰ সংঘাতৰ মাজতে ইমাম জহুৰ আলীক আক্ৰমণ কৰা হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। ওদালগুৰিৰ ডিমাকুছিত এই ঘটনা। ৰাজপথতে আগচি ধৰি ইমামগৰাকীক প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। চেপা উত্তেজনাই বিৰাজ কৰিছে। ঘটনাক লৈ ডিমাকুছিৰ বৰংগাজুলিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এটুকুৰা ভূমিক কেন্দ্ৰ কৰিয়ে বিবাদৰ সূত্ৰপাত হৈছিল আৰু সেই বিবাদৰ মাজতেই সংঘাত আৰু সংঘাতৰ কৰুণ পৰিণতি স্বৰূপে মছজিদৰ ইমামগৰাকীক আক্ৰমণ কৰা হৈছে। আৰক্ষীয়ে 4 অভিযুক্তক আটক কৰাৰ পিছতে নিয়ন্ত্ৰণলৈ আহিছে পৰিস্থিতি। মছজিদৰ ইমাম জহুৰ আলীৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ। এটা ডাঙৰ খবৰ দৃশ্যাংশ আমি লৈ অহাৰ চেষ্টা কৰিম। সমগ্ৰ ঘটনাক লৈ চেপা উত্তেজনাই বিৰাজ কৰিছে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰক্ষী আৰু আৰক্ষীয়ে 4গৰাকীকৈ লোকক আটক কৰিছে আৰু আটক কৰাৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে বুলি জানিব পৰা গৈছে। আৰু ৰাজহুৱা ভূমিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘাত চলি আছিল আৰু সেই সংঘাতৰ কৰুণ পৰিণতি স্বৰূপে এনেদৰে এগৰাকী মছজিদৰ ইমামক আক্ৰমণ কৰা হৈছে। দলবদ্ধ আক্ৰমণ কৰিছে দুৰ্বৃত্তই। দুই ফৈদৰ সংঘাতৰ মাজতে এই ঘটনা। ৰাজপথতে আগচি ধৰি ইমামগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। উইথ এম্বিয়েন্স আমি সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম আৰু সমান্তৰালভাৱে মন্তব্য আছে, মন্তব্য আগবঢ়াব চেষ্টা ৰাস্তাতে 20-25 জন ল'ৰা ইয়াৰ পৰা যাই ৰাস্তাত মোক ঘিৰাও কৰি ধৰিয়ে প্ৰথমতে বুলি কৈ গালি দি এটা মোক ৰখাই পিছত মোক এটা ভুকি মাৰি টুপি পেলাই দি টুপি খচিলে। তাৰ পিছত মোক আৰু এক থাপ্পৰ মাৰাৰ পিছত কৈছে ইয়াত যদি থাকিব খোজা তেনেহ'লে ভালদৰে থাকিবি আৰু নহ'লে কিন্তু কথা বেয়া হ'ব। তেতিয়া মই কৈছিলোঁ যে মই কি কৰিলোঁ, কি হ'ল? কৈ আছে লালা ক'ত? তো মই কৈছোঁ লালাৰ কথাটো মই নাজানো। লালা ক'ত আছে? লালা কান তেতিয়া মই ক'লো আৰে লালাক মই চিনি নাপাওঁ, লালা ক'ত আছে? মই কি জানো লালা ক'ত আছে? মই যাম বজাৰত এই বুলি কৈ তেওঁলোকে আৰু বেছি তাৰমানে এনেকুৱা অশ্লীল ভাষা ব্যৱহাৰ কৰিছে। এই ল'ৰাকেইটা বা কোৰ মই নাজানো, কিন্তু ল'ৰাকেইটা হয় নালাপাৰাৰ ছাইডৰ হ'ব পাৰে। কিন্তু তেওঁলোকে ইমান বেয়া ভাষাৰে গালি দিছে আৰু মোৰ ড্ৰেছৰ ওপৰত তেওঁলোকে বেয়া ভাষা গালি দিছে। ইয়াতে যদি থাকিব খোজা তেনেহ'লে ভালদৰে থাকিবি। তাৰপিছত তেওঁলোকে কি কৰিলে, গাড়ীৰ ভিতৰত তেওঁলোকে গাড়ী এখন আনিছিলে, এল্ট' গাড়ী এখন আনিছিলে। গাড়ীৰ ভিতৰত তেওঁলোকে লাঠি জোং দা এইবিলাক লৈ কেনে আহিছিলে। অহাৰ পিছতে মই যেতিয়া হাল্লা কৰিলোঁ তেতিয়া গাঁৱৰ ল'ৰাকেইটা আহিলে। অহাৰ পিছতে গাড়ীৰ ভিতৰত তেওঁলোকে উঠি পলাব বুলি ভাবোঁতে গাড়ীৰ ভিতৰত চালে লাঠি চাঠি চব আছে। তেওঁলোকে তাৰমানে যিখিনি জন্তু লাগে হাতিয়াৰ পাতি গোটেইখিনি লৈ আহিছিলে। একচুৱেলি আমাৰ এইখিনি মুছলমান মানুহখিনি আক্ৰমণ কৰাৰ কাৰণেই তেওঁলোকে ৰাতিপুৱাৰ পৰা ষড়যন্ত্ৰ চলি আছিলে। আৰু ৰাতিপুৱাই যেতিয়া ইয়াৰ পৰা গৈছিল, ৰাতিপুৱাই ইয়াতে আহিছিল ল'ৰাকেইটা। মই তেতিয়া খুব ৰাতিপুৱাই উঠাৰ পিছত যেতিয়া ইয়াৰ পৰা যায়, আমাৰ গাঁৱৰে লালা ভাইজানে তেওঁৰ ঘৰৰ সন্মুখতে এনেকৈ এটা বেয়া ভাষা গালি দিছে। এই বুলি কৈ তেওঁলোকে গালি দি কেনে গুচি গৈছে। ইমান ধৰণৰ ভাষা ব্যৱহাৰ কৰিছে আৰু মোক 2-3 থাপ্পৰ মাৰিছে, এটা ভুকি মাৰিছে, টুপি পেলাই লৈ ভৰিৰে খচিছে। তেওঁলোকে কাৰণটো মই নাজানো, কাৰণ মই নিজে সুধি আছোঁ যে কি হৈছে, তোমালোকে কিয় কৰি আছা? মোৰ লগত এজন বম বাহাদুৰ এই পিপল হলিৰ VDP ছেক্ৰেটাৰীও আছিলে। তেওঁ নিজে কৈছে এই মানুহজনক কিয় হাত লগাই আছা? এই মানুহজনে একো নাজানে এইবিলাকৰ বিষয়ে, তোমালোকে কি ভাল মানুহজনক এনেকৈ ধৰণৰ তাৰমানে ধৰ্মৰ প্ৰতি আঘাত কৰিছে আৰু ধৰ্মলৈ বহুত বেয়া ধৰণৰ কথা কৈছে। তেওঁলোকে মোটামুটি 20-25 জন মান হ'ব।